জুবিনদা অমর হোক, জুবিনদা অমর হোক, জয় জুবিনদা। হয়, প্ৰথমতে আজি মই কোনো সংগঠনৰ পৰা অহা নাই, যদিও আনকালে মাত মাতি থাকোঁ সংগঠনৰ হয়, কিন্তু আজি জুবিন অনুৰাগী হিচাপে আহিছোঁ। আমি তেওঁলোকৰ সহায় বিচাৰিছোঁ, এওঁলোকে যেন আমাক ন্যায়িক তদন্তৰ ক্ষেত্ৰত আগবাঢ়ি আহি জুবিন অনুৰাগীসকল তথা গোটেই অসমবাসীক সহায় কৰে। আৰু যিহেতু দেখিছোঁ সঞ্জীৱ নাৰায়ণ সেইদিনা প্ৰেছ বিবৃতি ইমান ধুনীয়াকৈ দিলে, প্ৰেছ মিট দিলে, তাত তেওঁ ইমান নিয়াৰিকৈ ক'লে তাত যেন তেওঁৰ 1%ও কোনো ধৰণৰ একো দোষ নাই। এইফালে আজি যোৱাকালি দেখিলোঁ লাইভ আহিল শ্যাম কানু, আচলতে শ্যাম কানু মহন্ত নহয়, মই তেখেতক এটা উপাধি দিওঁ, তেওঁ হ'ল ফেষ্টিভেল বেপাৰী মহন্ত। ফেষ্টিভেল বেপাৰী মহন্তই যিদৰে ক'লে তেওঁ বোলে পাপ কৰা নাই, আচলতে তেওঁ পাপ নহয় মহাপাপে কৰিছে। আৰু তেখেতে নাজানে যে জুবিন গাৰ্গ অসমৰ কোন হয়। সিদ্ধাৰ্থ, শ্যাম কানুৱে হওক, শেখৰজ্যোতি গোস্বামীয়ে হওক, এইফালে বেপাৰী মানুহ এই আমাৰ সঞ্জীৱ নাৰায়ণে হওক, এইসকল লোক হ'ল আচলতে একমাত্ৰ ইহঁতে বুজি পায় বেহাটো কেনেকৈ চলাব পাৰি, যে ইহঁতৰ বুজন পৰিমাণৰ ধন ক'ত কালেক্ট হয়। জুবিন গাৰ্গৰ যথেষ্ট অসুখ হৈ আছিল, তেখেতৰ চিজাৰ এটেক আহে, এইবিলাক ধৰণৰ কথা এওঁলোক সকলোৱে জানে। তাৰপিছত জনাৰ পাছতো যে ছিংগাপুৰলৈকে যাবলৈ দিলে তাতেও ৰহস্য আছে যেন মই ভাবোঁ। আৰু যোৱাকালি দেখিলোঁ তাত এৰেষ্ট কৰিছে, আচলতে এৰেষ্ট কৰিব লাগিছিল কাক, এৰেষ্ট কৰি আছে কাক, তাক লৈও আমাৰ মনত বিভিন্ন ধৰণৰ কথা বতৰা আৱৰি ধৰিছে আৰু ৰহস্য থকা যেনেই অনুভৱ হৈছে। আৰু আজি যদি অসমীয়া জাতিটোৰ সত্তাক পূৰ্ব পৰিকল্পিতভাৱে হত্যা কৰা বুলি আমাৰ মনে অনুধাৱন কৰিছে। আৰু এই পূৰ্ব পৰিকল্পিত যি হত্যা, তাৰে স্ক্ৰিপ্ট ৰাইটাৰ কোন? আমাক এইবিলাক তদন্ত লাগে। আৰু নিয়াৰিকৈ যদি তদন্ত কৰা নহয়, তেতিয়াহ'লে যদি জুবিনাৰ নিচিনা ব্যক্তিয়ে যদি ন্যায় নাপায়, তেতিয়াহ'লে আপুনি বেলেগ কোন? কাইলৈ যদি কোনোবা এজন মন্ত্ৰীও মৰি যায় ন, মাৰ্ডাৰ কৰা হয়, তেতিয়াহ'লে তেওঁ ন্যায় নাপায়। অসমখনত মই ভাবোঁ জুবিন দাতকৈ আৰু ডাঙৰ মানুহ কোনো নাছিল। আৰু তেখেতৰ এনেধৰণৰ মৃত্যুক আমি কোনো ধৰণতে গ্ৰহণ কৰিব পৰা নাই, সাধাৰণ মৃত্যু বুলি একেবাৰেই ভাবা নাই। আৰু এতিয়া আমি কি বিচাৰিছোঁ? আমিতো চৰকাৰী ঘৰ বিচাৰি অহা নাই, চৰকাৰী চাউল বিচৰা নাই, অৰুণোদয় বিচৰা নাই। আমি বিচাৰিছোঁ জুবিন দাৰ উচিত ন্যায়িক এটা তদন্ত হওক। CID, CBI, ED যিমান যি আছে ভাৰতবৰ্ষত গোটেইখিনি লগাই দিয়ক এওঁলোকৰ পাছত। আৰু এনেকৈ লাইভ দি আছে, এইটো অসমবাসীৰ বাবে লাজৰ কথা। অসমত থাকি লাইভ দি আছে। আৰু আমাৰ যিসকলে প্ৰতিবাদ কৰিছে, গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লাগে। যদি তাতে অগণতান্ত্ৰিক কোনোবাই কৰিছে, তাৰ পক্ষত মই নাই বা আমি নাই, কিন্তু যদি গণতান্ত্ৰিক কৰিছে, তাক যদি মুখখন বন্ধ কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাইছে, তেতিয়াহ'লে এইটো পুলিচৰ বাবে বা আমাৰ অসম প্ৰশাসনৰ বাবে ভাল নহ'ব। গৃহমন্ত্ৰীয়ে ভালদৰে তদন্ত কৰক এইবোৰ ক্ষেত্ৰত। আৰু আমি তাকে কৈছোঁ। আৰু আজি আমি অনতিপলমে সঞ্জীৱ নাৰায়ণৰ তাত যাম, গৈ কেনে তেখেতকো সুধিম তেখেতে কি কামত লিপ্ত হৈছিল। আমাৰ মনত বহুত কুৱেশ্যন আছে, তেখেতক লগ কৰিব বিচাৰিম। এতিয়া তেখেতে লগ কৰে নকৰে বেলেগ কথা, কিন্তু আমি লগ কৰিব যাম। আৰু আপোনালোকে মন কৰক, লক্ষণীয় এটা কথা, জুবিনদাৰ মৃত্যুৰ দিনটোৰ পৰা ধৰি আজিলৈকে আপোনালোকে মিয়া দেখিছে, আপোনালোকে গৰিয়া দেখিছে, মৰিয়া দেখিছে, দেখি চুলহা, জয়ত, কলিতা, ডেকা, বড়ো, নাথ, কছাৰী এইবিলাক দেখিছে, সোণোৱাল দেখিছে, গগৈ দেখিছে, আহোম দেখিছে, নাই দেখা ন? আপোনালোকে কি দেখিছে এবাৰ মন কৰিব। আপোনালোকে এটাই বস্তু দেখিছে, সেয়া হৈছে অকল মানুহ আৰু মানৱীয়তা। প্ৰতিখন ঘৰত কান্দিছে, যেন এনেকুৱা অনুভৱ হৈছে আজি প্ৰতিজন মানুহৰ ঘৰৰ কোনোবা এজন সদস্য ঢুকাইছে। আৰু প্ৰতিখন ঘৰতে বন্তি প্ৰজ্বলন হৈছে, যেন অনুভৱ হৈছে প্ৰতিখন গাঁৱত, প্ৰতিটো চুবুৰীত, প্ৰতিটো তিনিআলি চাৰিআলিত বন্তি প্ৰজ্বলন হৈছে। আগতে কেতিয়াবা দেখিছিল অসমৰ ৰাইজে? কেতিয়াও দেখা নাছিল। আচলতে জুবিন দাই আমাক কথা শিকাই গ'ল যে মানুহ হ'বলৈ শিকা, তাৰ পাছত তোমাৰ ধৰ্ম, তাৰপিছত তুমি জাতি, কিবা কিবি আহিব, প্ৰথম মানুহ। সেইবাবে অসমবাসীয়ে বুজি উঠক। আজি আমি জুবিন দাই শিকোৱা প্ৰতিটো কথাত যদি চলো ন, আমাক আৰু কোনেও ৰখাব নোৱাৰে। আমি পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 হৈ থাকিব পাৰিম বুলি মই ভাবোঁ জুবিন দাৰ অনুৰাগী হিচাপে। জুবিন দাই মানুহ হ'বলৈ ইমান ধুনীয়াকৈ নিয়াৰিকৈ শিকাই গ'ল। ক'ত লাখে লাখে মানুহ, কিন্তু ইমান একো অঘটন নহ'ল। তাতে লাখে লাখে মানুহ দেখিলোঁ, তাতে দেখিলোঁ কোনোবাই কোৰাণ পঢ়ি থকা, দেখিলোঁ গীৰ্জাঘৰত কোনোবাই প্ৰাৰ্থনা কৰি আছে, মন্দিৰত প্ৰাৰ্থনা গাইছে, নামঘৰত প্ৰাৰ্থনা কৰি আছে। কাৰ কাৰণে? অকল জুবিন দাৰ কাৰণে। কাৰণ
জুবিন দা হিন্দু নাছিল, জুবিন দা মুছলমান নাছিল, জুবিন দা খ্ৰীষ্টিয়ান নাছিল, জুবিন দা আচলতে কোনো জাতি নাছিল বা কোনো ধৰ্ম নাছিল। যাৰ বাবে আজি অকল জুবিন দাৰ মৃত্যুত অকল মানুহেই দেখিছে, মানুহে জাতি ধৰ্ম দেখা নাই। সেইকাৰণে অসমবাসীয়ে এই কথাটো অনাগত দিনত মনত ৰাখক যে আমি মানুহ প্ৰথমতে, তাৰপিছত বাকীবিলাক। যিকোনো হিংসাত্মক কাম কৰাৰ আগত এবাৰ ভাবক জুবিন দাই আমাক কি শিকাইছে। গম পাওঁ আৰু এনেকুৱা ঘনিষ্ঠ থকাৰ পিছত এনেকুৱা এটা পৰিৱেশ কিয় হ'ল, তেওঁতো গোটেইখিনি জানিছিল। জুবিন গাৰ্গ গৈছিলে, লগত যোৱাৰ পিছত তেওঁ গোটেইখিনি গম পাইছিল। গম পোৱাৰ পিছত আজি তেওঁলোকে লুকাই এনেকৈ প্ৰেছ মিটিং কিয় হৈছে, আমাক আহি কওক যে এনেকুৱা পৰিৱেশ, আমি গোটেইখিনি ফাদিল কৰক। তেওঁ নিজৰ পাছপোৰ্ট ৰেহাই দিয়ক, দেখাই দিয়ক চবকে। তো সেইটো পৰিৱেশৰ ওপৰতে হ'ব ন চবখিনি। সেইটো হিচাপত আমি তেওঁক বিচাৰিছোঁ যে তেওঁ আমাক যাতে ধুনীয়াকৈ কওক, আৰু আমি গণতান্ত্ৰিকভাৱে সুধিম, তেওঁক ভালকৈ সুধিম, আৰু চবকে যাতে তেওঁ জনাই দিয়ক, পাছপোৰ্টটো ৰাজহুৱা কৰক। সেইখিনিৰ ওপৰত আমি বিচাৰি আহিছোঁ যিহেতু, আৰু সেইখিনিয়ে জানিব লাগে, বেলেগ একো নাই। তেওঁ ইমানখিনি ক'ৰবাত কেনেকৈ কি হ'ল আমি গোটেইখিনি জানিব পাৰিলে আমিও শান্ত থাকিম। একো আমি বেয়া পৰিৱেশ হ'ব আমি কেতিয়াও নিদিওঁ। আমি গণতান্ত্ৰিক বিষয়ে আমি জানিব বিচাৰিম। অসমবাসী ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, যিহেতু পূজা আহি আছে, আগন্তুক দিনত পূজা আছে, তো পূজাত ব্যস্ত হৈ কেনে যেন জুবিন দাৰ ন্যায় বিচৰাটোত পৰা অব্যাহতি কোনেও নিদিয়ে, অব্যাহত নাথাকে। মই হাত জোৰ কৰি সকলোকে অনুৰোধ কৰিছোঁ যে সকলো এইবিলাক যে তদন্ত, এইবিলাকৰ ওপৰত ফেচবুকত মাত মাতি থাকক। পূজাও চাবলৈ যাওক, কিন্তু ফেচবুকত সদায় মাত মাতি থাকক। যদি আমি মনে মনে থাকোঁ তেতিয়াহ'লে কা আন্দোলনৰ দৰে হ'ব। লাহেকে গৈ ৰাজপথৰ আন্দোলন গৈ লতাশিল পাব, লতাশিলৰ পৰা পকেটত সোমাব আন্দোলনবিলাক। আৰু পকেটত আন্দোলন সোমাব নালাগে, নহ'লে আগন্তুক নিৰ্বাচনো আহিছে। এতিয়া আকৌ ক'বলৈ ভয় হৈ যায়, পটককৈ কৈ দিব নহয় ভুৱা অনুৰাগী। সেইকাৰণে সকলো কথা চিন্তা কৰি 26ৰ আগতে আমাক উচিত ন্যায়িক এটা তদন্ত বহুৱাব লাগে। SIT-য়ে পাৰে নোৱাৰে বেলেগ কথা, কিন্তু আমাৰ বিশ্বাস আছে, আমাৰ অসম আৰক্ষীৰ ওপৰত পূৰ্ণ সহযোগিতা আছে, আৰু তেওঁলোকে পাৰিব। আৰু এই যে অগাধ সম্পত্তি, ৰেঞ্জাৰ চাইকেল লৈ অহা ল'ৰাজনে আজি ডাঙৰ ডাঙৰ বিলাসী বাহনত উঠি যায়, বছৰে বছৰে বাহন কিনে, এইবিলাক পইচা ক'ত পায় তাৰে বিষয়ে এটা তদন্ত হ'ব লাগে। হোটেল আছে, ৰিজৰ্ট আছে, যি আছে, পানী কোম্পানী আছে, এইবিলাক ক'ত পাইছে বাৰু? আৰু এই ধৰণৰ কথা বতৰাবিলাকে মানুহক যথেষ্ট আৱেগিক কৰি তুলিছে। আৰু আমি কোনো কাৰণতে মাফ নকৰোঁ। জুবিন দাৰ মৃত্যু সহজভাৱে আমি কোনো কাৰণতে নলওঁ, আৰু আমি অনুৰাগীয়ে কেতিয়াও মাফ নকৰে, লাগিলে মৰি যাম জুবিন দাৰ কাৰণে। I don't think যে SIT-য়ে এইটো কমপ্লিট কৰিব পাৰিব। তথাপি অসম আৰক্ষীৰ ওপৰত আমাৰ এটা বিশ্বাস আছে, আস্থা আছে। তো কৰক তেওঁলোকে, যদি নকৰে গিভ আপ কৰিব লাগে, মানে দম্ভালি মাৰিব নালাগে, নোৱাৰিলে নোৱাৰো বুলি ক'ব লাগে। আৰু CBI, CID, ED যি আছে চব লগাব লাগে। যদি সাধাৰণ নেতা এজনৰ কাৰণে যদি ED লগাব পাৰে, CBI লগাব পাৰে, তেতিয়াহ'লে ইমান ডাঙৰ মানুহ এজনৰ ক্ষেত্ৰত কিয় লগাব নোৱাৰে? যদি নোৱাৰে তেতিয়াহ'লে চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত কিবা লিংক থকা বুলি আমি সাধাৰণ হিচাপে ভাবি ল'ব বাধ্য হ'ম। চৰকাৰৰ বিৰুদ্ধে কবিতা লিখি মানুহ জেলত গৈছে, কিন্তু বহুত এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে। চৰকাৰৰ বিৰুদ্ধে লিখি, মই চৰকাৰৰ বিৰুদ্ধে লিখি মই থানাত বহি পোৱা ল'ৰা, মই ভালকে জানো চৰকাৰৰ বিৰুদ্ধে লিখাটো এক অপৰাধজনিত কাৰণ বুলিয়ে আজিকালি লোৱা হয়। আৰু এতিয়া যি দেখি আছো এনেকে মাৰধৰ কৰিছে। প্ৰথম কথা, যদিও অগণতান্ত্ৰিক যদি কৰিছে, ভুল কৰিছে, কিন্তু পুলিচ প্ৰশাসনক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, তেখেতলোকে যদি এই ভিডিঅ'টো চাই, এই ভিডিঅ'ৰ মাধ্যমৰ জৰিয়তে জনাইছোঁ, তেখেতলোকে যেন এনেধৰণে অসমীয়া যুৱকক, তেজাল যুৱকক মাৰধৰ নকৰে। কাৰণ তেওঁলোকে কোনো ধৰণৰ নিজৰ লাভৰ বাবে যোৱা নাই, স্বাৰ্থ সিদ্ধি কৰিব যোৱা নাই। সিদ্ধাৰ্থৰ দৰে স্বাৰ্থ সিদ্ধি আমি কৰিব যোৱা নাই। আমি গৈছোঁ জুবিন দাই ন্যায় পাওক বুলি, তাত এনেকে মাৰধৰ নকৰিব। আমাৰ ঘৰ সংসাৰ আছে, আমাৰ পৰিয়াল আছে, আমি কাম বন এৰি জুবিন দাৰ নামত কিয় লাগিছোঁ? তেওঁ অসমৰ আৱেগ অনুভূতি, তেওঁ এটা সত্তা আছিল। গোটেই সত্তাটোক ধ্বংস কৰি আজি এনেকে শুই থাকিলে নহ'ব, আৰু ৰেহাই দিয়া নহ'ব দেই, কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। আমি অসমীয়া ন, অসমীয়া আৱেগিক যেনেকে হয় ন, অসমীয়া সময়ত তেনেকে কঠোৰ হ'বও পাৰে। আৰু অসমীয়াই কঠোৰতম হ'লে, উদাহৰণ পূৰ্বত চালেই হ'ল, 1228 খ্ৰীষ্টাব্দ মনত পেলাই ল'লেই হ'ল, মোগলৰ ৰণ মনত পেলাই ল'লেই হ'ল। এইবিলাক কথা এই গোটেইখিনি ভালদৰে এবাৰ ইতিহাস মেলি চালেই হ'ল, কেনেকুৱা ধৰণে অসমে পৰাজয় কৰিছিলে আৰু অসমৰ পৰা পলাব লগা বাধ্য হৈছিলে, মানুহ পলাইছিলে। তো এইবিলাক কথা মনত কৰি ল'লেই হ'ল। আৰু ইংৰাজক যেনেকে খেদিছিলোঁ, তো বেলেগকো খেদিব ৰেডি আছোঁ আমি। আমাৰ জুবিন অনুৰাগী হিচাপত আমি এটা কথাই কওঁ, জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুত আমি চবে সকলো অসমৰ মানুহে আমি চকুলো টুকিছোঁ। গতিকে জুবিন গাৰ্গৰ মৃত্যুক লৈ আমি সকলো দুখিত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি গোটেই অসমবাসীয়ে কান্দিছে। জুবিন গাৰ্গৰ মৃত্যু তদন্ত নিৰপেক্ষ হোৱা উচিত। জুবিন গাৰ্গৰ লগত যিবিলাক ব্যক্তি গৈছিলে,
সঞ্জীৱ নাৰায়ণকে প্ৰমুখ্য কৰি সিদ্ধাৰ্থ, তাৰপিছত তোমাৰ শান্তনু, শ্যাম কানু, তাৰপিছত আপোনাৰ শেখৰ, গতিকে যিগিলা আৰু আমাৰ অসম মানে অসমৰ প্ৰবাসী অসমীয়া আপোনাৰ ছিংগাপুৰত যিবিলাক অসমীয়া মানুহ আছিলে গতিকে তেওঁলোককে ভিতৰত কৰি, কিন্তু এটা কথা কৈছোঁ সঞ্জীৱ নাৰায়ণো তদন্ত আওতাত আহিব লাগে। কাৰণ কিয়নো সঞ্জীৱ নাৰায়ণ এজন উদ্যোগী, এজন অসমৰ ব্যৱসায়ী এজন, গতিকে তেখেত হাজাৰ হাজাৰ কোটি টকাৰ মালিক, গতিকে তেখেতে সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গক সম্পূৰ্ণ নিৰাপত্তা দিব লাগিছিল। তেখেতে সম্পূৰ্ণ নিৰাপত্তা দিব লাগিছিল। তেখেতে অসমৰ পৰাই তেখেতে বিজনেছ আৰম্ভ কৰিছে, অসমৰ মানুহে তেখেতক ডাঙৰ মানুহ বনাইছে, গতিকে তেখেতৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিন গাৰ্গক সম্পূৰ্ণ নিৰাপত্তা দিয়ে সম্পূৰ্ণ ভালে কুশলে ৰখা, গতিকে তেখেত ইয়াৰ পৰা ব্যৰ্থ হৈছে। গতিকে আমি লাজ পাইছোঁ, আমি দুখিত অনুভৱ কৰিছোঁ, আজি আমাৰ আত্মাই কান্দিছে। গতিকে জুবিন দাই ন্যায় পোৱাটো বিচাৰোঁ। সঞ্জীৱ নাৰায়ণকো আমাৰ তদন্ত আওতাত অনাটো আমি এজন জুবিন অনুৰাগী হিচাপত আমি বিচাৰিছোঁ। এতিয়া আমাৰ মাত্ৰ এটাই দাবী, সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ তেওঁক ধৰাৰ পিছত আমি বিশ্বাস কৰোঁ যে বাকী কেইজন এনেই ধৰা পৰি যাব। আৰু তেওঁলোকৰ ইমান বিশাল সম্পত্তি, য'ত নেকি জুবিন দাৰ হাততে 10,000 টকা নাথাকে, তেওঁলোকে ইমানখিনি কেনেকে গঢ়িলে? এতিয়া আমাৰ এটাই দাবী যে জুবিন দাই ন্যায় পাব লাগে। তেওঁ আমাৰ কাৰণে বহুত কৰি গ'ল। এতিয়া আমি তেওঁৰ বিদায় যেনেকে ইতিহাস গঢ়িলে, তেওঁৰ ন্যায়ো ইতিহাস গঢ়িব লাগে। আমি সকলোৱে ওলাই আহিব লাগে, এজন দুজন নহয়। আমি এতিয়া অকল হোৱাটছএপত ষ্টেটাছ মাৰি আছো, সকলোৱে নিউজ চাই বহি আছো, কিন্তু তেনেকে নহয়। আমি সকলো ওলাই আহিব লাগে। ওলাই আহি আমি এইবোৰ হোৱাটো বিচাৰো যে এওঁলোক লুকাই কেনেকে আছে, কাৰ চাপৰ্ট পাই তেওঁলোকে ইমানখিনি এতিয়ালৈকে লুকাই থাকিব পাৰিছে। ইমান ইণ্টাৰভিউ বেলেগ ক'ৰ পৰা দি আছে তেওঁলোকে, কিয় এতিয়ালৈকে ধৰা হোৱা নাই? য'ত নেকি এসপ্তাহ পাৰ হৈ গ'ল। তেওঁলোকক অতি সোনকালে এৰেষ্ট কৰিব লাগে, নহলে ৰাইজৰ হাতত গতাই দিব লাগে। আমাৰ সেইখিনিয়ে দাবী, আৰু আমি শান্ত নহওঁ যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। Stay informed, stay ahead. News Any 365.